মাটি কঁঠালৰ বাবে বিখ্যাত গোৱালপাৰাৰ নলংগা পাহাৰ গাঁও বহু বছৰ ধৰি মাটি কঁঠালৰ খেতি কৰিয়ে জীৱিকা নিৰ্বাহ কৰি আহিছে গাঁওখনৰ গাৰু সম্প্ৰদায়ৰ ৮০টা পৰিয়ালে কোনো ধৰণৰ ৰাসায়নিক সাৰ কীটনাশক প্ৰয়োগ নকৰাকৈ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে উৎপাদন কৰা অত্যন্ত সোৱাদযুক্ত এই আনাৰসে দখল কৰি আহিছে ৰাজ্যৰ বজাৰ কিন্তু বাটপথৰ দুৰৱস্থাৰ বাবে যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে অঞ্চলটোৰ কৃষকসকল আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াব সাংবাদিক বিশ্বজিত আছে আনাৰসৰ বাবে বিখ্যাত এখন গাঁও নলংগা পাহাৰ নলংগা পাহাৰৰ আনাৰস আপুনি যদি এবাৰ খায় আকৌ এবাৰ খাব লাগিব কাৰণ নলংগা পাহাৰৰ আনাৰস সুস্বাদু আৰু উপকাৰী আৰু যেটো এই মুহূৰ্তত মই উপস্থিত আছো নলংগা পাহাৰত ভিডিঅ' জনিছে দেখুৱাব এয়া চাক নলংগা পাহাৰৰ আনাৰস এনেদৰে কাটি তেওঁলোকে ৰাখি থৈছে আৰু কিছু সময় পিছতে ইয়াত গোৱালপাৰা জিলাৰ লগতে বঙাইগাঁও ধুবুৰীৰ পশ্চিমবংগৰ ব্যৱসায়ীসকলে আহিব আৰু এই নলংগা পাহাৰৰ আনাৰসবোৰ এনেদৰে লৈ যাব আৰু ইয়াৰ ভিডিঅ' জানিছে দেখুৱাইছে যে ইয়াত ক'ব লাগিব নলংগা পাহাৰৰ প্ৰায় ৮০টা পৰিয়ালে আনাৰস খেতি কৰি স্বাৱলম্বী হৈছে আনাৰসৰ ওপৰত আনাৰস খেতি কৰি তেওঁলোকে নিৰ্ভৰশীল তেওঁলোকে তেওঁলোকৰ পৰিয়াল পোহপালন দি আছে আনাৰস খেতিৰ পৰাই ক'ব লাগিব ইয়াত ৮০টা পৰিয়ালে পাহাৰৰ প্ৰত্যেকটো পৰিয়ালে আনাৰসৰ খেতিৰ ওপৰত নিৰ্ভৰশীল আৰু ইয়াৰ আনাৰস সুস্বাদু আৰু বহু উপকাৰী কাৰণ ইয়াত কোনো ভেজাল নাই কোনো ৰাসায়নিক দ্ৰব্য প্ৰয়োগ নকৰে অৰ্গেনিক যুক্ত এই আনাৰস আৰু মই ইয়াৰ খেতিয়ক এগৰাকী আছে তেওঁৰ লগত মই কথা পাতিবলৈ যত্ন কৰিম সেনাচন মাৰাকৰ লগত দাদা এইবিলে আপুনি কিমান খেতি কৰিছে আনাৰসৰ ইয়াত মোৰ নিজৰ ব্যক্তিগত 10 বিঘামান আছে 10 বিঘামান আছে হয় হয় বছৰত কিমান টকা উপাৰ্জন কৰে বছৰত আমি 60-70 হাজাৰ মান পাওঁ আৰু এই বছৰ কিমান মান কৰিছে এই বছৰ মানে অলপ বতৰ বেয়া কাৰণে অলপ ফুলবিলাক কম আছে এবাৰ 40-50 মান পাব আৰু কিমানটা পৰিয়ালে আপোনালোকৰ ইয়াতে আমাৰ 80টা পৰিয়াল আছে না এওঁলোকে প্ৰত্যেকটা পৰিয়ালে মেক্সিমাম নাথাকিলেও তাও 2 বিঘা মান আছে তাৰ আছে এওঁলোকৰ হেক্টৰ ওপৰত আছে এই 2 হেক্টৰ 1.5 হেক্টৰ তেনেকুৱা বাগান আছে কোৰ বেপাৰী আহি আপোনালোকৰ আমাৰ ইয়াত বেপাৰীবিলাক বহুত দূৰৰ পৰা আহে ইফালে বঙাইগাঁও গুৱাহাটী বৰপেটা আৰু এই কি কয় কোকৰাঝাৰ বহুত মানে বেপাৰী ধুবুৰী হেনেকুৱা আহে পশ্চিমবংগৰ পৰা আহে তেনেকুৱা আহে আৰু ইয়াৰ আনাৰসটো আপোনাৰ বাহিৰা দেশলৈ ৰপ্তানি হৈছিলে 2022 না 21 আমি দিল্লীলৈ পঠাইছিলো আমাৰ যেটো এপিসি আছিলে জিঞ্জিৰাম ফাৰ্মাৰ এগ্ৰো প্ৰটেকচন কোম্পানী সেই দ্বাৰা আমাক মানে ডিপাৰ্টমেন্টে আমাক সহায় কৰিলে সেই সহায়ৰ দ্বাৰা আমাৰ কৃষি ডিপাৰ্টমেন্টৰ পৰা এওঁলোকে মানে আমাক সহায় কৰি আমি দিল্লীলৈ পঠাব বিচাৰিলো আৰু নেক্সটৰ কাৰণে পঠাৰ কাৰণে আমি চেষ্টা কৰিছো কিন্তু আমাৰ মানে লৈ যোৱাৰ কাৰণে ইয়াৰ পৰা সেই যি ফ্ৰী গুলিং যে লাগে মানে আমি এনে জাগেটাকে পঠাব নোৱাৰে কাৰণ তাতে মানে একদম কোনো বস্তু মানে আনস্তু বেয়া নকৰাকৈ বেয়া নোহোৱাকৈ মানে পঠাব লাগে এইকাৰণে আমাৰ এই সুবিধাবিলাক বা এই সহায় নপোৱাৰ কাৰণে আমি এতিয়ালৈকে পঠাব নাই কিন্তু এইবাৰ আমি পঠোৱাৰ কাৰণে আমাৰ লগত মানে এপাৰ্টৰ যেটো গুটম গোস্বামী বুলি এজন এপাৰ্টৰ ছাৰে আমাক গুৱাহাটীৰ পৰা যোগাযোগ কৰিছিলে কিন্তু আমি ইবাৰ মানে কেৱল দিল্লীত পঠাইছে না ইয়াৰ আগতে আমি শুনা পাইছিলো ডুবাইলৈকে গৈছে নেকি নাই আমি ইয়াৰ পৰা দিল্লীলৈ পঠাইছিলো দিল্লীৰ পৰা মানে এওঁলোকে মানে ডুবাইলৈ পঠাই দিছে তাৰমানে সেনেকুৱা আছে কিন্তু আমি ডাইৰেক্টলি ডুবাইলৈ পঠা নাই মানে ডুবাইত মানে দিল্লীত প্ৰথমে আমি দিল্লীত দিছিলোঁ দিল্লীৰ পৰা ইয়াৰ পৰা মানে ডুবাইলৈ গৈছে তাৰমানে সেনেকুৱা ইয়াৰ প্ৰত্যেকটো পৰিয়ালে আনাৰসৰ ওপৰতে নিৰ্ভৰশীল আনাৰসৰ ওপৰতে হয় নিশ্চয়কৈ ভিডিঅ' জানিছোঁ মই একেবাৰে ইয়াৰ দৃশ্যসমূহ প্ৰতি নামৰ দৰ্শকক দেখিবলৈ অনুৰোধ কৰিছোঁ সামগ্ৰিক দৃশ্যসমূহ ক'ব লাগিব ইয়াৰ যি আনাৰস যি সুস্বাদু আৰু উপকাৰী যি আনাৰস নলংগা পাহাৰৰ আনাৰস ডুবাইলৈ ৰপ্তানি হৈছিলে প্ৰথমে দিল্লী গৈছে দিল্লীৰ পৰা ডুবাইলৈ ৰপ্তানি হৈছিলে আৰু ক'ব লাগিব ইয়াত পশ্চিমবংগ মেঘালয় আমাক এক প্ৰতিবেদন আগবঢ়োৱাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ